নেক্সট এখন 2019 চনৰ সুইফট এলেক্সাই হয় এখন। নেক্সট এখন ব্ৰেজা হয় VXI মডেল 2020 চনৰ হয়। এখন আছে আপোনাৰ ডিজায়াৰ ZXI অটো গিয়াৰ MT হয় 65 60 এনেকুৱা মানত আহি যাব। নিগোচিয়েশ্যনত 3 লাখত দি দিব পাৰিম। 65 60 এনেকুৱা মানত আহি যাব। আপোনাৰ 1 লাখত দি দিব, 1 লাখ 10 1 লাখত দি দিব পাৰিম। 1 লাখ 10 20 এনেকুৱা মানত আহি যাব। 155 160 এনেকুৱা মানত আহি যাব। 150ত ওলাই যাব এখন। 1 লাখ 10ত আপোনাৰ ট্ৰান্সফাৰ আপোনাৰ 140 150 এনেকুৱাত আছে। 280 মানত আহি যাব। 140 150 এনেকুৱা ভিতৰত আহি যাব। 210 220 এনেকুৱা মানত ওলাই যাব। আহি যাব 185ত 90 180 এনেকুৱা মানত ওলাই যাব। নমস্কাৰ, মই আৰিফ। আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বহুত দিন মূৰত যোৰহাটত, আৰু যোৰহাটত মই প্ৰায় বনাই থাকোঁ। আপোনালোকে গম পায় যোৰহাট ট্ৰু ভেলু, আৰু ট্ৰু ভেলুত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট হৈছে। সকলোখিনি গাড়ী আপডেট জনাম। যদি এক্সচেঞ্জ ৰিফাইনেন্সো হয় আপোনালোকে ইয়াৰ পৰা গাড়ী ল'ব পাৰিব। ইয়াৰ আগত যিকেইটা যোৰহাটৰ ট্ৰু ভেলুৰ ভিডিঅ' বনাইছোঁ আপোনালোকে বহুত মৰম দিলে, আৰু এনেকৈ ধৰণৰ কণ্টেণ্ট পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আৰু আগলৈ আপোনালোকে যিমান পাৰে যদি আপোনাৰ আত্মীয় স্বজনৰ গাড়ী ল'ব বিচাৰে তে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বৰ্তমান মই আছোঁ যোৰহাটৰ ট্ৰু ভেলুত, আৰু মোৰ লগত আছে দাদাৰ লগত কথা পাতিম। এবাৰ নিহাল দা নাই, এবাৰ দাদাই গাড়ী ডিটেইলছ দিব। দাদা নমস্কাৰ। নমস্কাৰ। নামটো মনোৰঞ্জন শইকীয়া। মনোৰঞ্জন শইকীয়া। হয়। অ'কে দাদা, পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো ক'ত আহিব? এইটো আপোনাৰ ঢাপকটা বুলি কয়। ঢাপকটা আপোনাৰ নিয়াৰ IL বুলি কয়। ILৰ ওচৰতে হয় আমাৰ। ILৰ পৰা বেছি দূৰ নহয়। ঢাপকটা আপোনাৰ পুলিবৰ ঢাপকটা বুলি ক'লে। অ'কে, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব? হৈ যাব হৈ যাব। গাড়ী আপডেট আছে? আপডেট আছে। অ'কে, আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। এক্সচেঞ্জ ৰিফাইনেন্স হ'লে আপোনালোকৰ ডেলিভাৰী কিমান সময় লাগে? ৰিফাইনেন্স হ'লে আপোনাৰ 3 দিন সময় আমি লওঁ ফাইনেন্সৰ হেৰিত। ছেম ডে হয় নেকি? ছেম ডে হৈ যায়। কেতিয়াবা প্ৰফাইল যদি ভাল থাকে, কাগজ পত্ৰ চব ডকুমেণ্ট যদি তেওঁলোকৰ আপডেট থাকে, তেতিয়া মানে ছেম ডেট হৈ যায়। হৈ যাব ন? আমি বেছি দেৰি যোৰহাটৰ যদি হয় তেতিয়া। আৰু বেলেগৰ হ'লে অকণমান টাইম লয়। 2-3 দিনটো লাগে। অ'কে, আমি বেছি দেৰি নকৰোঁ, গাড়ী জানো। 2020 চনৰ হয় এখন ৱেগনাৰ 1.2 লিটাৰ VXI হয়। এখন আপোনাৰ 60,000 মান ৰানিং হৈ আছে। গাড়ী ভালেই হৈ আছে, কণ্ডিশ্যন ধুনীয়া হৈছে। এখন ৰিফাইনেন্সো হৈ যাব। এখন আপোনাৰ 4,90,000 আমি দি দিব পাৰিম এখন। 4,90,000? হয়। 1 লাখ টকামান ডাউন পে'মেণ্ট আৰামত ওলাই যাব, আৰামত। নেক্সট এখন আপোনাৰ আছে চুইফ্ট হয়। চুইফ্ট আপোনাৰ এখন 2017 চনৰ মডেল হয়। এখন আপোনাৰ 36 37 এনেকুৱা ৰানিং হৈ আছে। এখন আপোনাৰ আহি যাব 3,90,000 মানত আহি যাব এখন। 390 আহি যাব? হয় হয়। অ'কে, নেক্সট ক'ব। নেক্সট এখন 2019 চনৰ চুইফ্ট এলেক্সাই হয় এখন। এখন আপোনাৰ 60,000 মান ৰানিং হৈ আছে। এখন আপোনাৰ আহি যাব 480 মানত আহি যাব এখন। 480? হয়। নেক্সট ক'ব। নেক্সট এখন বেলেনো আছে আপোনাৰ 2017 চনৰ। এখন আপোনাৰ আহি যাব 4 লাখৰ ভিতৰত 390 4 এনেকুৱা ভিতৰত আহি যাব এখন। 390 4 আহি যাব? অঁ, তাৰপৰা নেগোচিয়েবল হ'ব? হৈ যাব হয় হয়। নেক্সট এখন ক'ব। এখন 2019 চনৰ চুইফ্ট VXI হয়। এখন আপোনাৰ 47,000 মান ৰানিং হৈ আছে। গাড়ী ভাল হৈ আছে। এখনো ৰিফাইনেন্স হৈ যাব। এখন আপোনাৰ 495 এনেকুৱাত আহি যাব। 495 এনেকৈ আহি যাব? হয়। নেক্সট কি দেখাব? এখন আপোনাৰ চুইফ্ট ডিজায়াৰ হয়। এখন আপোনাৰ 2018 মডেল হয়। 79,000 চলি ৰানিং হৈ আছে। গাড়ী আপোনাৰ এনেই কণ্ডিশ্যন ধুনীয়া হৈ আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। গাড়ী আপোনাৰ এখন আহিব 510 520 এনেকুৱা মানত আহি যাব। হয়। নেক্সট ক'ব। নেক্সট এখন ব্ৰেজা হয় VXI মডেল 2020 চনৰ হয়। ৰানিং আছে আপোনাৰ 1 লাখ কিলোমিটাৰ ৰানিং চলি আছে। গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে। এখনো ৰিফাইনেন্স হৈ যাব। এখন আপোনাৰ 7,40,000 আহি যাব। 7,40,000? হয়। আস্কিং প্ৰাইচ নিগোচিয়েবল হৈ যাব। নেক্সট কি দেখাব? নেক্সট এখন আছে আপোনাৰ ডিজায়াৰ ZXI অটো গিয়াৰ MT হয়। হয়। এইখন আপোনাৰ 29,000 ৰানিং হৈ আছে। গাড়ী 2017 চনৰ মডেল হয়। গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে। এইখনো আপোনাৰ আহি যাব 5,30,000ত নিগোচিয়েবল হৈ যাব তেতিয়া। নেক্সট কি দেখাব? নেক্সট এখন চিয়াৰ আছে 2016 মডেল। এইখন আহি যাব আপোনাৰ 495 এনেকুৱা মানত এখন আহি যাব। ৰিফাইনেন্সো এভেইলেবল আছে। 495? হয়। অ'কে, নেক্সট কি দেখাব? নেক্সট আছে আপোনাৰ এইফালে চাব পাৰিব। এখন ৱেগনাৰ আছে। এইখনো আপোনাৰ 2020 মডেলেই হয়। এইখনো আপোনাৰ 495 এনেকুৱা মানত আহি যাব। নেনো আছে, এইবোৰ 2013 চনৰ হয়। এইখন আহি যাব আপোনাৰ 65 60 এনেকুৱা মানত আহি যাব। নিগোচিয়েবল হৈ যাব। এইখন আপোনাৰ হুণ্ডাই আছে। এখন হুণ্ডাই এক্সেণ্ট হয়। এইখনো আপোনাৰ 14 চনৰ মডেল হয়। এইখন আপোনাৰ 3 লাখত দি দিব পাৰিম। ৰিফাইনেন্স এভেইলেবল আছে। নেক্সট এখন আপোনাৰ নেনো আহি গ'ল 15 চনৰ। এইখনো আপোনাৰ 65 60 এনেকুৱা মানত আহি যাব। নেক্সট এখন আপোনাৰ 1 লাখত দি দিব, 1 লাখ 10 1 লাখত দি দিব পাৰিম। এখন 2000 আপোনাৰ হেৰি হ'ব, এই 9ৰ হ'ব।
এইখন আপোনাৰ ওলাই যাব এখন ৰিফাইনেন্স খালি নহ'ব এখন কেছেই হ'ব নেক্সট কি দেখাব নেক্সট এইখন আছে আপোনাৰ 2012 মডেল হয় এইখন আপোনাৰ K10 VXI হয় এইখন আপোনাৰ 2,10,20 এনেকুৱা মানত আহি যাব নেক্সট কি দেখাব নেক্সট দেখা আছে আপোনাৰ এইফালে i10 আছে অল্ড চেপৰ এইখন আপোনাৰ 2012 চনৰ হয় এইখন আহি যাব আপোনাৰ 155 160 এনেকুৱা মানত আহি যাব আৰু এখন আহিছে এখন আপোনাৰ Honda Jazz এইখনো আপোনাৰ 150ত ওলাই যাব এখন নেক্সট ইয়ন আছে এইখন আপোনাৰ 1,10,000ত আপোনাৰ ট্ৰান্সফাৰ সব ডকুমেণ্ট কৰি মেলি দি দিব পাৰিম নেক্সট আহিছে আপোনাৰ এখন আপোনাৰ i10 আছে Gen i10 এইখন আপোনাৰ 3,10,20 এনেকুৱাত আহি যাব 15 চনৰ হয় তাৰপিছত আহিলে ৱেগনাৰ এইবোৰ আপোনাৰ 140 150 এনেকুৱাত আছে কিমান চনৰ এইবোৰ আপোনাৰ 11 চনৰ মডেল হ'ব 10-11 এনেকুৱা হ'ব 150 হয় এইটো ৱেগনাৰ 2014 মডেল হয় এইখন আপোনাৰ 280 মানত আহি যাব 270 280 এনেকুৱাত নেক্সট কি দেখাব নেক্সট আছে আপোনাৰ এখন ডিজায়াৰ হয় এইখন আপোনাৰ 2017 মডেলেই হয় এইখন আপোনাৰ 47,000 ৰানিং হৈ আছে গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী এইখনো আপোনাৰ 5,30,000 আহি যাব নেক্সট কি দেখাব নেক্সট আহি গ'ল আপোনাৰ ৱেগনাৰ এখনো চাব পাৰিব এইখনৰ কিলোমিটাৰ অলপ বেছি চলি আছে 1,00,000 কিলোমিটাৰ ৰানিং হৈ গ'ল অলৰেডি এইখন আপোনাৰ 450 440 এনেকুৱা মানত ওলাই যাব 450 440 ন হয় এইবোৰ এইখন আপোনাৰ i10 আছে 2009-10 মডেল হ'ব এখন 9-10 মডেল এইটো i10 কিমান চনৰ এইবোৰ এখন 9 মডেল হ'ব চাগে 9-10 এনেকুৱা মডেল হৈ যাব এইবোৰ আপোনাৰ 140 150 এনেকুৱা ভিতৰত আহি যাব ন হয় নেক্সট আৰু কি দেখাব নেক্সট আছে আপোনাৰ এখন ইকো আছে এইখন আপোনাৰ 2019 মডেল হয় 18 মডেল হ'ব এইখন আপোনাৰ 3,10,000 3,00,000ত ওলাই যাব এইখন আপোনাৰ 230ত ভেন ওলাই যাব এখন 16 মডেল হয় 230ত ওলাই যাব এখন ডিজায়াৰ এখন আছে 2000 আপোনাৰ 17 মডেল হয় এইখন আপোনাৰ 495 এনেকুৱাত ওলাই যাব ন হয় আৰু কি আছে তাৰপৰা এল্টো আছে আপোনাৰ এখন 250ত আপোনাৰ এল্টো ওলাই যাব এখন 16 চনৰ হয় 16 চনৰ এল্টো নেক্সট আছে আপোনাৰ এইখন আপোনাৰ চুইফ্ট ডিজায়াৰ হয় এখন 2015 মডেল হয় এইখন আপোনাৰ 340 50 মানত আহি যাব চাগে 340 50 হয় হয় ওকে না দামটো নেগোচিয়েবল হৈ যাব হয় এইটো আস্কিং হয় এইখন আপোনাৰ ৱেগনাৰ হয় 2016 মডেল হয় এইখনো আপোনাৰ 350 মানত আহি যাব হয় এইখন আপোনাৰ হৈছে এল্টো K10 VXI 2012 হ'ব এইখনো আপোনাৰ এনেকুৱা 210 230 210 220 এনেকুৱা মানত ওলাই যাব এইখন আপোনাৰ 2012 মডেল হয় K10 VXI এইখনো আপোনাৰ আহি যাব 185ত 185 হয় নেক্সট কি ডকুমেণ্টেশ্যন কৰি মেলি এখন K10 আছে আপোনাৰ 2016 হ'ব এখন 16 আছে এখন এইখনো আপোনাৰ 320-30 মানত আহি যাব এখন ন হয় নেক্সট এইবোৰ আছে অমনি ভেন আছে 2000 আপোনাৰ এখন 13 হ'ব এইবোৰ আপোনাৰ কিমান 190 180 এনেকুৱা মানত ওলাই যাব আহি যাব ন হয় আৰু এখন চিলেৰো আছে আপোনাৰ AMTত আছে 2000 আপোনাৰ 15-16 মানৰ 15ৰ হ'ব এখন এইখনো আছে আপোনাৰ 3,20,30 এনেকুৱা মানত ওলাই যাব এখন 3,20,30 হয় এইখন আছে 07P আপোনাৰ ৱেগনাৰ VXI নহয় এখন ZXI 1.2 লিটাৰ হয় এইখন আপোনাৰ আহি যাব 470 হয় ওকে এইখন আপোনাৰ আছে 2011ৰ হয় এখন এইবোৰ আপোনাৰ 2 ভিতৰত ওলাই যাব হয় নেগোচিয়েবল হৈ যাব এইখন আপোনাৰ GT-Z 18 চনৰ হয় এইখনো আপোনাৰ 520 510 এনেকুৱা মানত ওলাই যাব এইখন আছে আপোনাৰ 75-80 এনেকুৱাত ওলাই যাব চেণ্ট্ৰো এইবোৰ আপোনাৰ 210 190 এনেকুৱা নেগোচিয়েবল হৈ যাব এইবোৰ প্ৰাইচ আপুনি চাব পাৰিব হয় এতিয়া দেখা পাইছে আপোনাক গাড়ীখিনি দেখুৱালোঁ আপোনালোকে ট্ৰু ভেলু যোৰহাট ট্ৰু ভেলুৰ আপোনালোকে কয় যে লাগে বুলি ভিডিঅ'তে ফাইনেলি যোৰহাট ট্ৰু ভেলুৰ ভিডিঅ' আপোনালোকক দিলোঁ স্ক্ৰীণ নাম্বাৰ আহিছে আপোনাক কণ্টেক্ট কৰি ল'ব স্ক্ৰীণ নাম্বাৰ মনোৰঞ্জন দাৰ দিয়া হৈছে যোনে আমাৰ ডিটেইলছ দিছে আপোনালোকে বিশেষকৈ যদি আপোনাক ডিটেইলছ লাগে আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু এইখিনিয়ে ক'ব লগা আছিল যদি আপোনালোকে গাড়ী লয় 100 বাৰ 50 বাৰ যিমানবাৰ আপোনালোকে নিজে চাই চিতি ল'ব মই জাষ্ট আপোনালোকক ইনফৰ্মেশ্যন দিছোঁ এইখিনি কথা যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু আশা কৰোঁ যে মোৰ ভিডিঅ'ৰ থ্ৰুদি আপোনালোকে নিজৰ সম্পত্তি নিজে চাই চিতি লয় তাৰে আশা কৰোঁ আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়